হেল্ল' ফ্ৰেণ্ডছ, জ্যোতিকা মিক্স ৱাইটিৰ মই জ্যোতিকাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ফ্ৰেণ্ডছ, মই কৰা ফেব্ৰিক পেইণ্টিংসমূহ আপোনালোকে দেখি আহিছে ন। বিভিন্ন ধৰণৰ ফেব্ৰিক পেইণ্টিঙৰ ভিডিঅ' বহু দিনৰ পৰা মই দি আহিছোঁ। আপোনালোকে দেখিছে বেলেগ বেলেগ ধৰণৰ চাদৰ মেখেলাৰ ডিজাইনসমূহ, কুশ্বন কভাৰ, পিলো কভাৰ, বিভিন্ন ধৰণৰ স্পৰ্টিঙত কৰা কাম বা চাদৰ মেখেলাৰ ধুনীয়া ধুনীয়া ডিজাইনসমূহ আপোনালোকে দেখি আহিছে। এই কাপোৰযোৰ আগতে দিছিলোঁ, আপোনালোকৰ নিশ্চয় মনত আছে। আৰু গোলাপ ফুলৰ বিভিন্ন ধৰণৰ ডিজাইনসমূহ আপোনালোকক দি আহিছোঁ, আপোনালোকে দেখিছে। আজিও ফ্ৰেণ্ডছ আপোনালোকৰ বাবে এটি ধুনীয়া ডিজাইন লৈ আহিছোঁ, আৰু যিটো ডিজাইন চাদৰ মেখেলাত ধুনীয়াকৈ কৰি ল'ব পাৰিব। আৰু এই ফেব্ৰিক পেইণ্টিঙৰ ভিডিঅ'সমূহ মই আজি 3 বছৰ মানে হ'ল ইউটিউবত কাম কৰি থকা, আপোনালোকক দি আছোঁ। আপোনালোকে চাই আছে, যথেষ্ট মৰম দিছে। আৰু বিভিন্ন ধৰণৰ শ্বেডিং কৰা বা লেচৰ কামেই হওক বা বেলেগ বেলেগ ধৰণৰ ভিডিঅ'ই হওক, বিভিন্ন ধৰণৰ ভিডিঅ' আপোনালোকে দেখি আহিছে, দি আহিছোঁ। আৰু শাৰীত পেইণ্টিং কৰা, এনেকুৱা ধৰণৰ শাৰীত ধুনীয়া ডিজাইন কৰা, বেলেগ বেলেগ লেচৰ কাম কৰা আদি ভিডিঅ' আপোনালোকক দি আহিছোঁ। বাৰু যিয়ে নহওক ফ্ৰেণ্ডছ, আজি আপোনালোকৰ বাবে এটি সুন্দৰ ডিজাইন লৈ আহিছোঁ। আৰু ফ্ৰেণ্ডছ, মই যদিও ভিডিঅ'সমূহ দি থাকোঁ, আপোনালোকে নাভাবিব মই বহুত সময় পাওঁ। একেবাৰে মোৰ সময় নাই। ঘৰত অকলশৰীয়া মানুহ, মই ঘৰৰ সকলো কাম বন কৰিব লাগে। তাৰ মাজতে আপোনালোকৰ বাবে এটি ভিডিঅ' যুগুত কৰি উলিয়াওঁ। আৰু ৰাতি ৰাতি মই প্ৰায় কাম কৰোঁ, যিহেতু মই অকলশৰীয়া, সমস্ত কাম মই অকলে কৰিব লাগে। আপোনালোকে যিমানখিনি কাম কৰে ময়ো কৰোঁ, মোৰ কোনো কৰি দিয়া মানুহো নাই। বহুতে কয় আপুনি ফেব্ৰিক পেইণ্টিং কৰে যে আপোনাক কোনোবাই কৰি দিয়ে নেকি? একেবাৰে নিদিয়ে, মই নিজেই সকলোসমূহ কাম কৰোঁ। ঘৰৰ কামৰ মাজতে এই কামসমূহো কৰি কৰি আপোনালোকৰ মাজত দি আছোঁ। আৰু আপোনালোকে মৰম দিব, প্ৰেৰণা যোগাব, আগবাঢ়ি যোৱাত সহায় কৰিব। অকল ইউটিউব চেনেলটো গ্ৰ' হ'ব বুলিয়ে নহয়, আচলতে মই পেইণ্টিং কৰি খুবেই ভাল পাওঁ, সেইকাৰণে আচলতে দি থাকোঁ। ফ্ৰেণ্ডছ, এয়া লৈছোঁ এযোৰ কটন কাপোৰ, আৰু এয়া প্ৰথমতে মেখেলাখনত কৰিবলৈ লৈছোঁ এটা ডিজাইন। ফ্ৰেণ্ডছ, এইযোৰ হৈছে এযোৰ কটন কাপোৰ, আৰু গৰম যিহেতু কটন কাপোৰবোৰ গাত লগাই ভাল লাগে, নহয়নে? আৰু এয়া হৈছে এক্ৰিলিকৰ ৰং আৰু এডাল মিহি ব্ৰাছ। এক্ৰিলিকৰ হোৱাইট কালাৰ লগত লৈছোঁ, আৰু কেইবাটাও ৰং লৈছোঁ। এটা পিংক কালাৰ দি প্ৰথমতে মই এয়া, আৰু কি ৰং লওঁ আপোনালোকে ভিডিঅ'টো চাই থাকিলে দেখা পাব। পিংক কালাৰটো লৈছোঁ, লোৱাৰ পিছত অকণমান এয়া ছাইডত হোৱাইট কালাৰ দি পেলাই ব্ৰাছডালেৰে সৈতে মিলাই দিছোঁ ফুলৰ পাহিসমূহ। কেনেদৰে কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিলে ধুনীয়াকৈ গম পাব। আৰু অকণমান কালাৰ কম্বিনেশ্যন কৰাটো আপোনালোকৰ নিজৰ কথা। আপোনালোকে ধুনীয়াকৈ কালাৰসমূহ মিলাই মিলাই ফুলসমূহ কৰিব পাৰে। আৰু মইনো কেনেকৈ কৰিছোঁ আচলতে তাকেই লৈ আহিছোঁ। আৰু কেনেকুৱা লাগিছে শেষত ধুনীয়া কমেণ্ট এটা কৰিব। আপোনালোকে লাইক নকৰে, লাইক কৰিব। আৰু যিসকল নতুন ভিউৱাৰ্ছ, তেওঁলোকক কৈছোঁ আপোনালোকে মোৰ চেনেলটো যদিও চাই ছাবস্ক্ৰাইব নকৰে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মৰম দিব, আগবাঢ়ি যোৱাত সহায় কৰিব। বিভিন্ন ধৰণৰ বেলেগ বেলেগ ডিজাইনৰ যিবিলাক কাম আপোনালোকৰ ওচৰলৈ নিশ্চয় লৈ আহিম, আৰু ধুনীয়াকৈ বুজাই দিবলৈ ট্ৰাই কৰিম। এয়া হোৱাইট আৰু পিংক দুইটা মিক্স কৰি দিলোঁ। চাওকচোন কিমান ধুনীয়া হৈছে কালাৰটো, নহয়নে? আৰু এনেকৈ গোটেই কাপোৰযোৰ কৰিম। প্ৰথমতে মই মেখেলাখন কৰিছোঁ, আৰু মেখেলাখন কৰি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আপোনালোকে চাওক কেনে লাগিছে, আৰু ধুনীয়া কমেণ্ট এটা কৰি ক'বলৈ নাপাহৰিব।
4 পাহ ওপৰতে 3 পাহ মেখেলাখন সম্পূৰ্ণ হৈ গ'ল ফাইনেল লুকটো এয়া চাওক ফ্ৰেন্ডছ ইমান সময় মোৰ ভিডিওটো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছো আজিলৈ আহিছো পুনৰ নতুন কাম লৈ আকৌ হৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছো নমস্কাৰ সকলো সুস্থ থাকক ভালে থাকক তাৰেই কামনা কৰিছো